Hello everyone, welcome to Bhadra's Academy. Aji ami discuss koribole ulaisu Firoz Shah Tughlaqor bishoye. Firoz Shah Tughlaqe teo rajottor samoyswat bibhinno dhoroner teo podokkep grohon korisile aru tare bitorot ami aji ketaman guruttopurno podokkepor bishoye alochona korim. Teo nijor rajottor samoykhini teo bibhinno dhoroner departmentor srishti korisile, bibhinno dhoroner bibhagor srishti korisile aru sei bibhagsamuhok teo kamor daitto orpon korisile. Yare bitorot teor ji dorbar asile তেওঁ যে ৰাজসভা আছিল সেই ৰাজসভাত তেওঁ শিষ্টাচাৰ মেইনটেইন কৰি ৰাখিবলৈ তেওঁ সেই ৰাজসভাত তেওঁ ডিসিপ্লিন মেইনটেইন কৰি ৰাখিবৰ বাবে এটা ডিপাৰ্টমেন্ট বনাইছিল সেই ডিপাৰ্টমেন্টটো কি আছিল ওয়াকিলিদাৰ নাম দিছিল সেই ডিপাৰ্টমেন্টটো ইয়াৰ লগে লগে তেওঁ যে সকল দাস আছিল যে সকল তেওঁ লগোৱা লিখছৌ আছিল সেই লগোৱা লিখছৌৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা বা বিভিন্ন ধৰণৰ সমস্যাৰ সমাধানৰ বাবে তেওঁ বেলেগকে এটা ডিপাৰ্টমেন্ট বনাইছিল সেই ডিপাৰ্টমেন্টৰ নাম কি আছিল দিৱানী বন্দাগন নাম দিছিল ইয়াৰ উপৰিও দাৰুল শাফা নামৰ এখন চিকিৎসালয় বনাইছিল আৰু সেই চিকিৎসালয়খন তেওঁ যিসকল দুখীয়া মানুহ আছে সেই দুখীয়া লোকসকলৰ বাবে তেওঁ এই চিকিৎসালয়খন বনাইছিল আৰু যিসকল তেওঁৰ ৰাজত্বৰ সময়ছোৱাত তেওঁ ৰাজ্যত থকা যিসকল দুখীয়া মানুহ বা দুখীয়া যুৱতী সেই যুৱতীসকলৰ বিবাহৰ বাবে দুখীয়া ছোৱালীসকলৰ বিবাহৰ বাবে তেওঁ এটি বেলেগকে ডিপাৰ্টমেন্ট বনাইছিল এটা বেলেগকৈ বিভাগৰ সৃষ্টি কৰিছিল সেই ডিপাৰ্টমেন্টৰ নাম আছিল দিৱানী খেৰত ইয়াৰ লগে লগে তেওঁ কিছুমান ইসলামিক নীতি অনুসৰি ইসলামিক বিশ্বাস অনুসৰি কিছুমান টেক্স তেওঁ প্ৰৱৰ্তন কৰিছিল ইয়াৰে ভিতৰ এটা টেক্স হৈছে জাজিয়া এটা জাজিয়া টেক্সটো হৈছে নন মুসলিম টেক্স অৰ্থাৎ যিসকল মানুহ ইসলাম ধৰ্মাৱলীৰ নহয় সেই ইসলাম ধৰ্মাৱলীৰ নোহোৱা মানুহখিনিয়ে ৰজাক এটা টেক্স দিব লগা হৈছিল আৰু সেই টেক্সটোৰ নামেই হৈছিল জাজিয়া এটা জাজিয়াৰ পিছত আমি আৰু তিনি ধৰণৰ টেক্স দেখিবলৈ পাম জাকাত খৰাজ খামস ইত্যাদি বিভিন্ন ধৰণৰ টেক্স তেওঁ প্ৰৱৰ্তন কৰিছিল ইয়াৰ লগে লগে তেওঁ জলসিঞ্চনৰ কৰ আৰোপ কৰিছিল আৰু জলসিঞ্চনৰ কৰ আৰোপ কৰা তেওঁ প্ৰথমজন সুলতান বুলি ধৰা হয় তেওঁ আত্মজীৱনী লিখিছিল নিজৰ আত্মজীৱনীখন তেওঁ লিখিছিল আৰু সেই আত্মজীৱনীখনৰ নাম আছিল ফতুহত-ই-ফিৰোজ শাহী আৰু ফতুহত-ই-ফিৰোজ শাহী তেওঁ পাৰ্চী ভাষাত লিখিছিল বুলি কোৱা হয় নেক্সট আহি গ'ল যে তেওঁ দিল্লীত এটা দুৰ্গ বনাইছিল আৰু সেই দুৰ্গটোৰ নাম আছিল ফিৰোজ শাহ কোটলা মই আশা কৰিম যে আপোনালোকে এই ভিডিঅটো ভাল পাব বুলি ধন্যবাদ